গাইজ ফাইনেলি এটা ঘৰৰ কাম কৰি আছিলোঁ আৰু ঘৰৰ কামটো আজি শেষ হ'ল। সেইটো ঘৰ আপোনালোক ভালকৈ দেখাই আছোঁ ওচৰৰ পৰা হ'ল আৰু মানে খিৰিকীৰ গ্লাছকেইখন বঢ়িয়া ভাল লাগছে, সেইকাৰণে মই বোলো এটা ভিডিঅ' বনাই দিওঁ আৰু ভিডিঅ'টো বনাই দিলোঁ আৰু আপোনালোকে চাওক এইটো। আৰু মই ভিতৰৰ ফালে দেখাই আছোঁ আপোনালোকক। এইখন হৈছে গ্লাছ ফুল থকা, আজিকালি নতুন গ্লাছ ওলছি তাৰমানে ফুল চুল থকা আৰু গ্লাছখন বেয়া লগা নাই, ভাল লাগছে। আৰু ভিতৰৰ ফালে আপোনালোকক দেখাই আছোঁ। এই নাচাকে কি ধুনীয়া ঘৰ, টাইলছ চাইলছ খোৱা ঘৰ, বঢ়িয়া ঘৰ একদম। কি টাইলছ লগোৱা ঘৰ, কি ধুনীয়া, ভাল লাগছে কিবা ঘৰটো ষ্টাইলে ভাল লাগছে আৰু এইটো হ'ল ভিতৰৰ ফালে আৰু এইটো চাই লওক, গোটেইখিনি দেখাইছোঁ আপোনালোকক। নতুন ডিজাইন ফুল থকা গ্লাছ ওলছি তাৰমানে আজিকালি নতুন নতুন বিভিন্ন ধৰণৰ গ্লাছ ওলাই থাকোঁ। আৰু সেইটো মাইনে আমাৰ এইটো মাইনে আছে, মাইনাটোক মানে দুই এষাৰ কথা সোধোঁ। কেনেকুৱা লাগছে মাইনা ঘৰটো? ভাল লাগছে। ডাঙৰকৈ ক'ব অলপ। হা এনে মানে নতুন যি ঘৰ বনাইছে কেনেকুৱা লাগছে? ভাল লাগছে। পুৰা থাকবে আৰু নতুন ঘৰত ন? ঠিকে আছে বাৰু। টাইলছ চাইলছ পুৰা খুৱাই লৈছে ন? ধুনীয়া লাগছে ন ঘৰটো? যিহেতু বনবা নৰোৱে বেলেগৰ বিল্ডিং হ'লেও দেখাম আৰু আপোনালোকক, গতিকে চাই লওক। বাহ কি বিল্ডিং বনাইছে! জীৱনত আমি এনেকুৱা বিল্ডিং বনাব পাৰিম নে নোৱাৰিম কোনো গেৰাণ্টি নাই, গতিকে বেলেগৰ হ'লেও ভিডিঅ' চিডিঅ' কৰি দেখাই দিওঁ দে আৰু। নতুন ডিজাইন গ্লাছ বঢ়িয়া হ'ব, ঘৰটো ভাল লাগিব, চাই লওক আপোনালোকে।